মামা কোৱাচোন ভালে তোমাৰ কোৱা ক'ত যাবা জাগাটোত যাব পাৰি এই মোৰ লগৰ এটাও আছে তাকো লৈ যাওঁ আচ্ছা দিয়া কালি লগ পাই আছোঁ Is this life? I guess it's fine. Oh, what? I got little penguins on my socks, right? I got little ducks on my boxes. I'm essentially a man child. I don't think I'll ever change. Whenever I go to your house, man, it looks like I'm missing you. And I start to cry, 'cause I'm feeling good. It's hard to carry my house. Yeah, I'm feeling Yeah, I start to cry. হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ব্লগ আজি আমি এটা ট্ৰিপত গৈ আছোঁ য'ত মই আৰু প্ৰিয়াংশু গৈ আছোঁ কিন্তু আৰু এটা ৰাইডাৰ এটাৰ কাৰণে ৰখি আছোঁ দিয়কচোন এইটো আমি কোনখিনি আছোঁ বৰুৱাজানি কমলপুৰৰ ফালে আছোঁ আমি গুৱাহাটীৰ পৰা ওলাই দিলোঁ কেইটা চাৰে সাতটা নহয় কেইটাত ওলাইছোঁ চাৰে সাতটামানত ওলাই দিছোঁ হাই কৰি দিয়া মোৰ ব্লগটোত চাৰে সাতটামানত ওলাই দিছোঁ এতিয়া আহি পালোঁ বৰুৱাজানি এতিয়া সেই ৰাইডাৰটোৰ কাৰণে ৰখি আছোঁ চকতে এতিয়া মজা গাঁও এখনত বঢ়িয়া লাগিব ভাল লাগিব আজি চাই থাকচোন আমি ক'ত যাম ক'ত নাযাম আৰু ভাল এটা এক্সপিৰিয়েঞ্চ দিয়াৰ মই চেষ্টা কৰিম হাই এটা কৰি দিয়া হাই কৰি দিয়া হাই এইটো ককাই এইফালে এতিয়া এতিয়া ইন'চেণ্ট ফেচ ভাল লাগে ন একদিন আপোনালোকক ভালকৈ ভিলেজ লাইফ এটা কেনেকুৱা হয় কি হয় 24 আৱাৰ্ছ কাৰণে চেলেঞ্জবিলাক যে থাকে যে সেনেকুৱা এটা কৰিবৰ কাৰণে আহিম ভিলেজ লাইফটো দেখাম ভালকৈ পথাৰে যাম আগতে যেতিয়া সৰু দেখিছিলোঁ যেতিয়া মই ক্লাছ 3-4 আছিলোঁ তেতিয়াতে লাষ্ট ভালকৈ থাকাকৈ আহিছিলোঁ একদম এসপ্তাহ একমাহ মানৰ কাৰণে আহোঁ তেতিয়া ভালকৈ পথাৰত যাওঁ তাৰপিছত ধান ৰুবলৈ যাওঁ ভাল লাগে এইবোৰ লাইফ আকৌ জীয়াম সেইবিলাক দেখাম আপোনাৰ এক্সপিৰিয়েঞ্চবোৰ এতিয়া ট্ৰিপটোৰ কাৰণে ক'ত ওলাই যাই আছোঁ ক'ত ওলাই যোৱা নাই দেখাওঁ কোন যাব আমি মোৰ লগত মামা এজন যাব মোৰ প্ৰিয়াংশুটো দেখালোৱে এই ককাহঁতৰ তাতে আৰু মামাৰ লগৰ এটা যাব সিহঁতকো দেখাম ভালকৈ ৰাস্তাত ভালকৈ লগ পাই পেলাই দেখাই গাইজ তামোলপুৰ যাব নেকি মোৰ লগত তামোলো দেখাই দিছোঁ আমি এতিয়া তামোলপুৰ যাম তামোলিক লৈ তামোলপুৰ Stuck to my skin, grass stains, hands cracked, work don't end. Hound bar, tractor hum, fence line strong. Lunch break, hard tea, sweet on my tongue. Beat thump, chest jump, no clouds today. Way out, can't hide, sun got his way. খামাতৰ পৰা ওলালোঁ এইখিনি ওলাই পেলাই তামোলপুৰৰ ব্ৰেকফাষ্টখিনি কৰিলোঁ তামোলপুৰৰ পৰা আৰু 20 মিনিটমান আহি পেলাই এইখিনি কি পাইছোঁ জেগাখিনি এইখিনি তোমাৰ দৰংগা কয় এয়া মোৰ মামা হয় আৰু সি হিৰক মই যে কৈ আছিলোঁ দুজন আছে একদম হিৰক তাৰ চাইল্ডহুড ফ্ৰেণ্ড বুলিও ক'ব লাগিব আগতে আহিছে তাৰ লগতে খেলা চেলা কৰিছিলে আৰু এতিয়া তোমাৰ কেনেকুৱা লাগিছে আমাৰ মনত আছেনে নাই আমি যে ক্লাছ 4-5তে যে মানে তুমি যে মোক আগতে সৰু থাকোঁতে লৈ গৈছিলা তোমাৰ এই পালচাৰখন যে আছিলে এই আগতে পালচাৰতে ক্লাছ 4-5তে মোক বাইক শিকাইছিলে শিকোৱাৰ পিছত এতিয়া একেলগে এতিয়া কেনেকুৱা লাগিছে কোৱা বে খালি অলপ দূৰত চলাই ইমান দূৰত নচলাব বাইক আৰু কিমান দূৰ আছে আৰু তোমাৰ ইয়াৰ পৰা 2 কিলোমিটাৰ মানে 5 বছৰ कैसे जी रहा है हर गम तू क्यों पी रहा बाबरा मन मेरा जाने ना ये क्या हो रहा है मन चला सरगुना अपनी धुन में चला অলপ দূৰ আহিলোঁ ইমান বেছি নহয় মানে 500 মিটাৰ 1 কিলোমিটাৰ মানে তেল ভৰালোঁ তাতে
ভূটান বৰ্ডাৰত আপোনাৰ আধা ঘণ্টামান লাগিল আধা ঘণ্টামান লাগি পেলাই ইয়াতে এই মাৰ্কেট প্লেচ এটাত আহিছোঁ ভূটানৰ চিটিৰ ভিতৰতে। মাৰ্কেটটোৰ নাম হ'ব কিবা লিখা আছে চাই লওক, চন্দ্ৰপ জংখাত ফ্ৰম দে, এইটোৱে হ'ব লাগে। এই মাৰ্কেটত সোমালোঁ, মাৰ্কেটত সোমাই পেলাই কিবা বহুত গৰম দিছে, জুচ চুচ খাই লওঁ, ঠাণ্ডা অলপমান পেলাই লওঁ গাটো, তাৰপিছত লাহেকৈ ওলাই দিওঁ ভাল স্পট কেইটামানত যাম, যাওঁতে মনেষ্ট্ৰীত যাম। এই মনেষ্ট্ৰী আছে, তাৰপিছতে ব্ৰিজৰ এইখিনিলৈকে যাব দিয়ে, তাৰে বেছি যাব নিদিয়ে। তাৰে বেছি যাব হ'লে আপোনাৰ 1500 মান লয় পাৰ পাৰ্চন পাৰ নাইট। এতিয়া আগলৈ যাওঁ, ভাল চিনাৰী দেখাম, ৰাস্তাটো কেনেকুৱা কি কথা, ইয়াৰে বিল্ডিংছবোৰ ভাল মজা দেখাম, চিনেমেটিক চব চাই থাকোঁ। মোৰ তাতে বেছি চাৰ্জো নাই, মানে 25% মান আছে, যিমান দেখাব পাৰোঁ ভালকৈ দেখাম। One of these days, it is getting hard for me to know where to turn with all my angry. So what better way than to surround myself with a box of metal? No one really sees my face, but this is not what I wanted. No, I'm not a killer, I'm just having a hard time. Sorry I made you say goodbye. I don't wanna wait for a place there's no one calls. I would run away, you just have to say the word. I don't wanna wait for a place where I sleep on the ground. মনেষ্ট্ৰীৰ পিনে আহিলোঁ, ধুনীয়া আছে কিন্তু বহুত বঢ়িয়া জেগাটো, বহুত ধুনীয়া। এফালে স্কুলো আছে চাগে মনেষ্ট্ৰীটোৰ ভিতৰত, বাচ্ছাবিলাকো পঢ়ি আছে, বাচ্ছাবিলাকে গা চা ধুই আছে, কিন্তু ইয়াতে বঢ়িয়া কিন্তু চাব পাৰে ষ্ট্ৰাকচাৰটো। নৰ্মেল মনেষ্ট্ৰীৰ ষ্ট্ৰাকচাৰটো বহুত ধুনীয়া, আৰু আজি ৱেডাৰটো ভাল, ছানী ৱেডাৰ একদম। গৰমটো আছে কিন্তু এনেকৈ গৰমটো গাত লগা নাই, মানে পূৰা কাৰা গৰমটো নহয় আৰু গাত লাগি যোৱা গৰমটো। এতিয়া বাচ্ছা কেইটামান আছে গা ধুই আছে, এইটো দেখাই আছোঁ বোলো। এই क्या कर रहा है? इग्नोर मार दिले बे। চফা মানে ন তই প্ৰিয়াংশু, আমাৰ তাত যদি এনেকুৱা পানী ওলাই আমি গা ধুলো এনে এনে ক'লা আৰু ক'লা যাম। এই বে চা না বে কি এনজয় কৰি আছে বে, সেইটো নলাৰ পানীতে কেনেকুৱা এনজয় কৰিছে বে, বঢ়িয়া বে, সিহঁতৰ লাইফটো চালিয়া বে। I don't know your situation, but I don't wanna get involved too soon. I don't know the situation, but I don't wanna fall in love too soon. তুমি সঁচা কথা কোৱাচোন, ভূটানখনত আহি কেনেকুৱা লাগিছে এই মানে গৰম ৱেডাৰটো? অলপমান জোৰেকৈ ক'বা। গৰম লাগিছে আৰু কি লাগিব? গৰমটো লাগিছে, কিন্তু আমাৰ যেনেকৈ অসমৰ গৰমটো হয়, মানে তাৰে ৰ'দটো কি হয়, গাত যদি পৰে একদম গা পুৰি দিয়ে, কিন্তু ইয়াতে এনেকুৱা নহয়। গাত যদিও পৰি আছে এনেকৈ পূৰা ৰ'দটো নহয় আৰু, মানে ঠিক আছে আৰু হিউমিডিটিটো নাই, সঁচা কথা ক'ব গ'লে আচল কথাটো ন। হয় হয়। আৰু কিন্তু এই ছাইডটো সিমান এটা খাচ নহয়, মই সঁচা কথা ক'লে বহুত ডিচএপইণ্টেড হয়। এই জেগাটো ইমান মানে এইটো ছাইডটো আমি যোনটো ৰঙিয়া ছাইডেদি সোমাইছোঁ, এইটো ছাইডটো ইমান এটা খাচ নহয়, ইমান এটা বস্তু নাই চাবৰ কাৰণে, বেছি চাবলৈ কি কয় এইটো স্পটছ কেইটা নাই, এই অলপ চলপে মনেষ্ট্ৰী এটা আছে সেইটো দেখালোঁ, আৰু এতিয়া টেম্পল এটা আছে সেইটো দেখালোঁ, আৰু ভূটান গেটখন এইখিনিয়ে আৰু তাতছে বেছি একো নাই। স্কুল এখন আছে সেইটোৱে। আৰু নেক্সট টাইম চাওঁ ভাল যাতে জেগাতে যাম। এতিয়া আৰু এটা টেম্পল আছে, সৰুকৈ টেম্পল এটা, এইটোত সোমাই পেলাই ভালকৈ আপোনালোকক দেখাই আছোঁ। এইটো টেম্পলত এইবোৰ ঘূৰাব লাগে নেকি প্ৰিয়াংশু? এইবোৰ ঘূৰালে কি হয়? বেয়া কথা নকবি কিন্তু, এইটো ব্লগটো যদি চবেই চাই তোক বহুত হেড দিব যদি বেয়া কথা। ভাল ল'ৰা, তই ভাল ল'ৰা বে, সঁচা কথা ক'লে ভাল ল'ৰা বে, তই বহুত ভাল ল'ৰা বে, মই বিশ্বাস কৰিব পাৰোঁ এইটো কথাটো যে ভাল ল'ৰা। থেংক ইউ। ঘূৰাই পেলাই আপোনাৰ কেনেকুৱা উপভোগ হৈ আছে, মানে বতাহ লাগি আছে নেকি? তই এই গৰমখনত যে বস্তুটো যে ঘূৰাইছ? কিন্তু অলপ বতাহ। হা চা ওচৰত আহিছা,
আবে দেচোন আহে বে অলপ এই বে ধুমুহা বতাবে ধুমুহা বতাবে ঠাণ্ডা লাগে কিন্তু বতাহ আহে হা চাই চোন এইটো বেছি আহিছে যে অ বে বহুত আছে এটা কি লিখা আছে চাব পাৰে আপোনালোকে কি লিখা আছে দেখাচোন না লিখা আছে এনে ভিতৰত এন্ট্ৰি কৰাৰ লগে লগে এইটো এটা হে কি কয় এইটো মাৰ্কেট প্লেচ হয় আজি ৰবিবাৰ কাৰণে বন্ধ আছে এইফালে চেলুন আছে এইখন এইটো চেলুন হয় আৰু চুলিটো কাটিম ইয়াতে ৱাইন শ্বপ কিন্তু বহুত আছে ইয়াতে মানে গেলামাল দোকানতে ৱাইন পায় বহুত এলকহল মানে ইয়াতে এলকহলটো কনজামশ্যনটো ৰেটটো ভাল বেছি এটা খাচ নহয় আমি এতিয়া মদ চদ নাখাওঁ ন এতিয়া ক'ব নোৱাৰোঁ মানুহবোৰে ইয়াতে ফটো উঠে ভাল ভাল হয়নে দাদা হা ভিতৰত আহিলোঁ ইয়াতে গোল বস্তুটো আছে যোনটো মই বহুত ৰিল চিলত চাই থাকোঁ ঘূৰাই বহুত মানে চাগে মানে নিজৰ মনৰ আশা ফুলফিল কৰাৰ কাৰণে এতিয়া মই ঘূৰাই চাওঁ ভিউ চাইব পাৰে ন मेरा दिल कहीं दूर पहाड़ों में खो गया मेरा दिल कहीं दूर पहाड़ों में खो गया उससे मिले हुए मुझको तो अरसा हो गया ভূটানৰ পৰা ওলাই আহি মজাকৈ দুপৰীয়া সাজটো খাওঁ সেইখিনি কোনখিনি জানো মামা কুমৰি কাটা আহি পালোঁ কুমৰি কাটাত ধাবা এখন আছে আৰু এই ধাবাখনত লৈছোঁ মই চিকেন লৈছোঁ এইফালে হাতত এটা থালি লৈছোঁ এইফালে হিৰকে পৰ্ক মাৰি আছে গাহৰি ভাতটো মেইন নেকি এইফালে মামা গাহৰি লৈছে ই বেচেৰাই কিন্তু ভেজ কাৰণে কণী এটা লৈছে আৰু ভেজ মানে কি মানে কণী খোৱা ভেজ এই বিল্লা এতিয়া খাই লওঁ খাই পেলাই ওলাই দিম কি বিল্লা নহয় तो जाओ उसको बुलाओ अरे कोई तो जाओ उसको बुलाओ न माने तो এতিয়া জাষ্ট ৰঙিয়া পাৰ হৈ আহিলোঁ ৰঙিয়া পাৰ হৈ পেলাই দলমাগেট পালোঁ দলমাগেটৰ পৰা এই যে টাৰ্ণিংটো আছে দলমাগেটৰ টাৰ্ণিংটো দি মামাহঁতে এতিয়া ওলাই যাব আজি গৈ কেনেকুৱা লাগিছে আমাৰ লগত লাগিছে বঢ়িয়া লাগিছে আপোনালোকে চিনকেইটা চাইছে চাবই আৰু কেনেকুৱা লাগিব কি কথা কেনেকৈ মানে আমি ভাল লাগিছে আৰু আজি দিনটো মজা আছিল মানে ৰাস্তাত বৰষুণো পালোঁ ঠাণ্ডা অলপ ৱেডাৰ আহিল বঢ়িয়া লাগিল এতিয়া আমি ইয়াৰ পৰা চিধা হাইৱে হৈ চিধা গুচি যাম মামাহঁতে এইফালেদি টাৰ্ণিং লৈ পেলাই গুচি যাব একদিন মই আহিম গাঁৱত ব্লগ বনাবৰ কাৰণে একদিন পাহাৰ এটাত যাম আমি এঠাইত পাহাৰ এটা আছে ধুনীয়া লাগে যাই পেলাই তাতে যাম বেতাল নি পোৱা তাতে নেক্সট আকৌ আমি পাহাৰ এটাত যাম ভিউ ল'বলৈ সৰু পাহাৰ বেছি ডাঙৰ নহয় সৰু আৰু ভিউটো ভাল মানে ট্ৰেকিং কৰাৰ নিচিনা হ'ব ট্ৰেকিং কৰি পেলাই পাহাৰটোৰ ওপৰত উঠিম দিয়া বাই ভাল লাগিছে আকৌ লগ পাম নেক্সট আহিম আমাৰ হিৰক দাদা বাই তুমি ফেমাছ হৈ যাবে মানুহটো কিউট হৈ তুমি দিয়া বাই লগ পাম হা আকৌ বাই सपनों में मेरे वो रोज आता और जाता है संग वो अपने मुझको भी रोज बुलाता है अब कैसे बताऊं इन शहरों সেইদিনা ব্লগৰ আউটটো নহ'লে বাহিৰত কাৰণ কিয় সেইদিনা মোৰ ফোনৰ বেটেৰীটো ড্ৰেইন হৈ গৈছিলে ফোনৰ বেটেৰীটো ড্ৰেইন হৈছে মোৰ নিজৰ বডিৰ এনাৰ্জিখিনিও ড্ৰেইন হৈ গৈছিলে আশা কৰোঁ আপোনাৰ এই ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেণ্টত জনাব যে কেনেকুৱা লাগিছে কিবা যদি ভুল হৈছে জনাব আৰু নেক্সট ভিডিঅ'টো জল্দিয়ে লগ পাম টিল দেন বাই পিছ আউট বাই